নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই 2024 বৰ্ষৰ জুলাই মাহটোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ বিৱৰণ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই জুলাই মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পৰিয়ালত কিবা এটা অনুষ্ঠান হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখা গৈছে, যাৰ বাবে সকলোৰে মন সেই বিষয়টোতে কেন্দ্ৰীভূত হৈ থাকিব। এই সময়ত বেছি মানুহক নিমন্ত্ৰণ কৰাটো পৰিহাৰ কৰি সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰক। আপোনাৰ পৰিয়ালৰ সদস্যৰ আস্থা বৃদ্ধি হ'ব আৰু পাৰস্পৰিক ভাতৃত্ববোধ বৃদ্ধি পাব। কোনো এটা বিষয়ক লৈ আপোনাৰ দেউতাকৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা প্ৰবল দেখা গৈছে। এনে পৰিস্থিতিত তেওঁলোকক উপযুক্তভাৱে সন্মান কৰক আৰু তেওঁলোকৰ পৰামৰ্শ ভালদৰে শুনক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহত আৰ্থিক দুৰ্বলতা আহিব, যাৰ বাবে আপোনাৰ মনটো হতাশ হৈ থাকিব। কিন্তু আপোনাৰ আন ক্ষেত্ৰৰ পৰা লাভ আহৰণ কৰাৰ মনোনিৱেশ কৰিব। যিকোনো ব্যৱসায়িক চুক্তি কৰাৰ সময়ত আপোনাৰ সংগীক ভালদৰে পৰীক্ষা কৰক, কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। চৰকাৰী চাকৰিত কৰ্মৰত ব্যক্তিসকলে হয়তো তেওঁলোকৰ জ্যেষ্ঠ বিষয়াৰ পৰা উৎসাহ পাব, যিয়ে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিসকলে এই মাহত বহু নতুন সুযোগ পাব পাৰে, কিন্তু তেওঁলোকে নিজৰ কাম কৰিবলৈ অধিক আগ্ৰহী হ'ব। এনে পৰিস্থিতিত আপোনাৰ হাতৰ পৰা এটা ভাল সুযোগ পিছলি যাব পাৰে। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ। বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে এই মাহত পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব, যাৰ বাবে অভিভাৱকসকলে আপোনালোকৰ লগত সুখী হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে বেছিভাগ সময় অসাৰ কামত কটাব। আপোনাৰ মনোযোগ ইফালে সিফালে বিচৰণ কৰিব আৰু সন্তুষ্টি নাপাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীসকলে হয়তো এই মাহত নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব, যাৰ বাবে তেওঁলোকৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহিব। এনে সময়ত নিশ্চয়কৈ আপোনাৰ শিক্ষকৰ পৰামৰ্শ লওক, যিয়ে আপোনাক সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ। যিসকলে বিবাহ পাশত আবদ্ধ হৈছে, তেওঁলোকে হয়তো নিজৰ সংগীৰ পৰা কিবা এটা শুভ লক্ষণ লাভ কৰিব পাৰে, যাৰ বাবে পৰিয়ালৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব। বৰ্তমান যিসকলে প্ৰেমৰ সম্পৰ্কত আছে, হয়তো তেওঁলোকৰ সংগীয়ে বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ মন দুখ লাগিব। আপুনিও আপোনাৰ সংগীৰ প্ৰতি মোহভংগ হ'ব পাৰে। এই মাহত বিবাহৰ বাবে অপেক্ষা কৰা ব্যক্তিসকলে তেওঁলোকৰ জীৱনলৈ নতুন মানুহ আহিব, যিয়ে আপোনাৰ প্ৰতি মোহ গঢ়ি তুলিব পাৰে। এনে পৰিস্থিতিত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে সময় কটাওক আৰু সময় দিয়ক, নহ'লে পিছত কিবা অশুভ পৰিঘটনাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহটো স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বাবে খুবেই ভাল হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। প্ৰতিদিনে আপুনি নিজৰ মাজত নতুন শক্তি বিচাৰি পাব আৰু সেই অনুসৰি কাম কৰিব। মুঠতে এই মাহটো
আপোনাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল হ'ব। আপুনিও মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। এই মাহত আপোনাৰ বুদ্ধিমত্তাৰ অভাৱনীয় বিকাশ হ'ব, যাৰ ফলত আপোনাৰ মনটো নতুন নতুন ধাৰণা সৃষ্টি হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত মেৰুন ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মকৰ ৰাশি ব্যক্তিসকলৰ এই জুলাই মাহটোৰ সম্পূৰ্ণ ফলাফল। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।